আৰু বৰ্তমান পদে আমাক ক'লে যে ভগৱন্ত বস্তুৱে নিজ মুখে তেওঁৰ কৃপা লাভ কৰিব পৰা উপায়খিনি সুন্দৰভাৱে প্ৰকাশ কৰিছে। এই ৰামে জাক জানি মহামূৰ্হে আতি সুখে তৰে অজাতি পাতকি জাক জানিলে নিস্তৰে পৰম ভকতে জাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। হে ৰাজন, তুমি ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছিলা, ভাগৱত ধৰ্মৰ বিষয়ে কওঁ শুনা। সৰ্বপ্ৰথম প্ৰকাশ কৰিলে এজন একান্ত ভকতে নিতে নিতে যিটো নিয়ম পালন কৰি থাকে সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি, সেইটো নামেই ভাগৱত ধৰ্ম। এতিয়া একান্ত ভকতজনে নিতে নিতে কোনটো নিয়ম পালন কৰে? আমাৰ সংসাৰত আমি দেখিবলৈ পাওঁ প্ৰত্যেকখন গাঁৱতে এভাগ নামঘৰ থাকে আৰু সেই নামঘৰ ভাগত এজন নামঘৰীয়া থাকে। সেই নামঘৰীয়াজনে যিমান জ্বৰ হ'লেও বন্তিগছ জ্বলাবলৈ কিন্তু সদায় নামঘৰলৈ যাবই। সেই যিটো নিয়ম আমি সৰুকৈ এই চিন্তাটো কৰি চাব পাৰোঁ যে এজন নামঘৰীয়াই যিমান বিপদ বিঘিনি হ'লেও বতাহ বৰষুণ শিল বৰষুণ গাজনি ঢেৰেকনি দিলেও তেওঁ নামঘৰত গৈ বন্তি নজ্বলোৱাকৈ কোনোদিন নাথাকে, ঈশ্বৰক তেওঁ চিন্তা কৰে। গতিকে স্বাভাৱিক এটা চিন্তা আমি কৰি চালে সাংসাৰিক দৃষ্টিত এইটো ভাগৱত ধৰ্মৰ মাজতেই পৰে। কাৰণ একান্ত ভকতে বা পৰম ভকতে যাক নিতে কৰে ৰতি, যিটো নিয়ম প্ৰত্যেক দিনাই পালন কৰে সেই নিয়মটোৱে হ'ল মহাভাগৱত ধৰ্ম। কৃষ্ণ নিজ ইষ্টদেৱ প্ৰিয়তম সখা আত্মা সুহৃদ সুদৰ বন্ধুজন, কৃষ্ণত গতিমতী কৃষ্ণত ভকতি ৰতি, কৃষ্ণ পাৱে নিমজুক মন। আমাৰ মনটো কেৱল কৃষ্ণদেৱত ৰতি প্ৰীতি ভক্তি হ'বৰ বাবে গুৰুজন বস্তুৱে উপদেশ দিছে। আৰু যিজনে সেই এক কৃষ্ণদেৱ কৰিওক সেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া, প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম, সেই নিয়মটো যিজনে পালন কৰিলে তাকেই স্বাভাৱিকতে ভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। দ্বিতীয়তে সিদ্ধান্ত দিছে তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে হে বুলয় মহা ধৰ্ম ভাগৱত। তাকেহে মহাভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। তপ জপ তীৰ্থ ব্ৰত যজ্ঞ দান ব্ৰত সদাচাৰ এই সকলোখিনি এক ঈশ্বৰত অৰ্পণ কৰিছোঁ নে নাই কৰা। ২ নম্বৰতে ধন জন পুত্ৰ ভাৰ্যা গৃহ আপোনাৰ শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণ। এই সকলোখিনি শুদ্ধভাৱে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া আমি এখন গৃহ নিৰ্মাণ কৰিবলৈ যেতিয়া এডোখৰ মাটি কিনি লওঁ, সেই কিনি লোৱা মাটিডোখৰত যেতিয়া আমি খুঁটা পুতিম তেতিয়া আমি কাক মাতোঁ? কেৱল মিস্ত্ৰীকেইজনক নে গাঁৱৰ ২-৪জন পৰম ভকতক মাতোঁ? যদি ভকতক মাতি এক অধ্যায় ভাগৱত গীতা কীৰ্তন পাঠ কৰি নীতি নিয়ম অনুসৰি শাস্ত্ৰসন্মতে ঔ হৰি ঔ ৰাম ধ্বনিৰে আশ্ৰয় কৰি
যদি খুঁটা পুটা ব্যৱস্থাটো কৰিছোঁ তেতিয়াহ'লে এইটো শাস্ত্ৰসন্মত হয়। যদি খুঁটাটো পুতিব লাগে কাৰণেই কেৱল পুতিছোঁ এইটো কেতিয়াও ভাগৱত ধৰ্মৰ ভিতৰত নপৰে। 2 নম্বৰতে খুঁটা পুতি লাহেকৈ এপদ দুপদকৈ বস্তু আনি সপোনৰ ঘৰখন সুন্দৰভাৱে নিৰ্মাণ কৰিলোঁ। এতিয়া নিৰ্মাণ কৰাৰ পাছত ঘৰখনত যিদিনা সোমাব লাগে সেই ঘৰখনত সোমাবৰ বাবে যিষাৰ নাম ল'ম সেই নামষাৰ আশ্ৰয় কৰিবলৈ আসন প্ৰতিষ্ঠা কৰিবৰ বাবে গুৰুগৃহভাগ নিৰ্মাণ কৰিলোঁ নে গুৰুগৃহভাগ নিৰ্মাণ নকৰি লেট্ৰিন বাথৰুম শোৱনি কোঠা আলহী বহা কোঠাকেইটা টাইলছ লগাই ভাল কৰি ল'লোঁ? কোনটো? সেই প্ৰত্যেকটো কথা ভাগৱত ধৰ্মৰ অন্তৰ্ভুক্তি হৈ আছে। তাৰ পাছত গৃহত সোমাবৰ বাবে নাম এষাৰ কৰিলোঁ নে পূজা পাতল কৰিলোঁ? যদি শুদ্ধভাৱে নামষাৰ কৰিলোঁ গৃহত সোমালোঁ গুৰুগৃহভাগ নিৰ্মাণ কৰিলোঁ। তাৰ পাছত আমি ভকতৰ সেৱাৰ মাধ্যমেৰে গৃহত সোমালোঁ। সোমোৱাৰ পাছত যেতিয়া লৰালে বিয়া পতাৰ কথা চিন্তাটো কৰিলোঁ, বোৱাৰী আনিব লাগে। সেই বোৱাৰী আনিবৰ বাবে আমি ভকতৰ আশ্ৰয় কৰিলোঁ নে নাই কৰা? যদি কৰিলোঁ ভকতৰ আশ্ৰয় কৰাৰ পাছত যিভাগ সিদ্ধান্ত ভকতৰ সেৱাৰ বাবে আমি আগবঢ়াম সেই সিদ্ধান্ত ভাগ ৰক্তৰঞ্জিত আহাৰ নে সি প্ৰকৃততে সাত্বিক আহাৰ? যদি ভকতে অহৰি ওৰাম ধ্বনি কৰি আশীৰ্বাদ দিয়াৰ পাছত বোলে দৰা আহি পালেহি ছোৱালী ঘৰত খাচী মাংস 30 কেজি, তেতিয়াহ'লে সি কেতিয়াও ভাগৱত ধৰ্ম নহয়। যিমান অহৰি ওৰাম ধ্বনি কৰিলেও যিহেতু সিদ্ধান্তমুঠিয়ে ৰক্তৰঞ্জিত হ'ল সেইকাৰণে যিমান নাম গালেও সি অৰ্ধ শুদ্ধহে হ'ল, সম্পূৰ্ণ শুদ্ধ নহ'ল। সেইকাৰণে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ বুলি কৈছে। তাৰ পাছত সন্তান এটি জন্ম হ'ল। সেই সন্তানটি যেতিয়া শুদ্ধিকৰণৰ দিনটো আহিল সেই শুদ্ধিকৰণৰ দিনটোত আমি ভকতৰ মাধ্যমেৰে সেৱা কৰি ৰাতিলৈ আকৌ ব্ৰইলাৰ 10 কেজিমান আনি খানাটো খালোঁ নে দিনৰ সেই সাত্বিক আহাৰৰ মাধ্যমেৰে জীৱনটো প্ৰত্যেক দিনাই অতিবাহিত কৰিবলৈ চেষ্টা কৰিছোঁ? কোনটো? তাৰ ওপৰত নিৰ্ভৰ কৰিব শাস্ত্ৰই কোৱা ভাগৱত ধৰ্ম আমি পালন কৰি আছোঁ নে নাই। তাৰ পাছৰ সিদ্ধান্তটো হ'ল যেতিয়া আহাৰ মাহ এতিয়া আহি আছে, আপোনালোকে জানেই আমি সকলো খেতিয়ক কৃষিজীৱী। গতিকে কৃষিজীৱী হিচাপে আমি সমস্ত জনাই যেতিয়া কঠীয়া পাৰিবৰ বাবে চিন্তা কৰিম তেতিয়া আমি বাপসকলে কি কৰে? কঠীয়া পথাৰলৈ নি কঠীয়া নি তলিলে নি 4টা শব্দ উচ্চাৰণ কৰি কঠীয়া পাৰে। গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। অৰ্থাৎ গুৰুদেৱ নাম ভকত 4 মুঠিত লাগিবৰ অৰ্থে কঠীয়া ছটিয়াই থৈ আহে। আৰু যেতিয়া 9 ভুই হ'ল সেইদিনাও আইসকলে তামোল এটা পাণ দুখিলা সহিতে 10-11 টকামান অৰিহণা দি হৰি ওৰাম ধ্বনি কৰি গোজ লয় বা 9 ভুই কৰে। তাত 9 মুঠি খাওঁতে কি হয়? 9 মুঠি খাওঁতে গুৰুদেৱ নাম ভকতলৈ পিঠি, ইষ্ট মিত্ৰ কুটুম্ব যি জোঁৱাইক মাতি গঁৰালৰ আমলৰীয়া হাঁহটো কৃষ্ণ। সেইখিনি আমাৰ অপৰাধখিনি। গতিকে ভাগৱত ধৰ্মও পালন কৰিছোঁ কম বেছি পৰিমাণে, কৃষ্ণ বুলিও কৈছোঁ, কিন্তু কাঁহীখনৰ দাঁতিতে ব্ৰইলাৰ মাংস বাতিটো দি ঘোষা জোকা গাই সেৱা কৰিছোঁ। এতিয়া শুদ্ধভাৱে হৈছেনে নাই হোৱা এইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। গতিকে এনেকৈ কৈছে ভাগৱত ধৰ্মৰ বিষয়বস্তু, সেই ৰাজন তুমি শুনা। এই ৰামে কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয় কদাচিতো তাৰ বাৰ নাহি বিঘ্নি ভয়। যিজনে ভাগৱত ধৰ্ম আশ্ৰয় কৰে তেওঁ কেতিয়াও বিঘ্নি ভয় ইয়ালৈ চিন্তা কৰি থাকিব নালাগে। তেওঁ অনায়াসে ইয়াৰ পৰা মুক্ত হৈ থাকিব পাৰে। যিটো আমাৰ সমাজ ব্যৱস্থাত যেতিয়া পিতৃ মাতৃ পৰলোকগামী হয় 3 নম্বৰ দিনত তিলনি হয় আৰু সেইদিনাই ক্ৰিয়া ধৰা মুখাগ্নি কৰা সন্তানটিৰ হাতত সমাজ বিশেষে এডাল মাৰি দিয়ে। আপোনালোকে দেখিছেনে মাৰি এডাল দিয়া?
সেই মাৰিডালৰ নামটো ধৰ্মদণ্ড। সেই মাৰিডালত কি থাকে, এফালে গজাল এটা মাৰি দিয়ে, নহ'লে পুৰণা কাঁচি কটাৰী এনেকুৱা আধা চিগা এটা তাত লগাই দিয়ে। এইটো সমাজ বিশেষে আছে। এতিয়া কথা হ'ল, বাক্যই আমাক সুন্দৰভাৱে ক'লে, কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি বিঘিনি ভয়। সি কেতিয়াও বিঘিনি ভয় কৰিব নালাগে, যিজনে ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে। এতিয়া সেই মাৰিডাল গেলে দিয়ে, তেওঁ মুখাগ্নি কৰিছিল, পিতৃৰ আত্মা ওলাই গ'ল, আত্মা ওলাই যোৱাৰ কাৰণে নাম পালে প্ৰেতাত্মা। সেই প্ৰেত আত্মাই আহি যাতে সেই পুত্ৰক আমনি কৰি থাকিব নোৱাৰে, তাৰ বাবে সেই ধৰ্মদণ্ডডাল হাতত দি দিয়ে। সেই গজাল এটা মাৰি পুৰণা কাঁচি বা কটাৰী এখন আধা চিগা পুতি দিয়াতকৈ, গুজি দিয়াতকৈ ডাঙৰ মেচিদা এখন দি দিলেই হৈ যায়। তেতিয়াই সকলো ভূত প্ৰেত পিশাচৰ পৰা সেই সন্তানটিয়ে ৰক্ষা পাব পাৰে। এতিয়া শাস্ত্ৰত কি বুলি কৈছে আপোনাভাৱে জানে? ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিটো পিন্ধয়। ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিটো পিন্ধে। তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে, তাক আৰণি বিন্ধয়। এতিয়া প্ৰহ্লাদে সেই অভেদ কবচ পিন্ধিছিল ৰাম নাম, আৰু সেইকাৰণে প্ৰহ্লাদে অৰ্থাৎ প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰে নোম এডালো লৰাব নোৱাৰিলে। কিন্তু হিৰণ্যকশিপুৰে ৰাম নাম অভেদ কবচৰ বিপৰীতে কি পিন্ধিলে? ব্ৰহ্মাই দিয়া কবচটো পিন্ধিলে। ব্ৰহ্মাই দিয়া কবচটো পিন্ধাৰ কাৰণে হিৰণ্যকশিপুৰৰ নিপাত হ'ল। এতিয়া আমিও যদি গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ, হৃষ্ট দুখৰ পৰা পৰিত্ৰাণ পাবলৈ হাতত বা ডিঙিত গড়ৰ খৰ্গৰ এটা আঙুঠি, মুকুতাৰ এটা আঙুঠি পিন্ধো, তেতিয়াহ'লে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। কাজিৰঙাত যে গড়বিলাক মৰি আছে কেলে বাৰু? নাকত লৈ থকা বিৰাট খৰ্গটোৰ কাৰণে। যদি খৰ্গটো, ডাঙৰ খৰ্গটো থাকোঁতে গড়টোৱে ৰক্ষা পোৱা নাই, তেতিয়াহ'লে তাৰে অকণমান কাটি আনি আঙুঠিত পিন্ধি থাকিলে আমাৰ ৰক্ষা হ'বনে নহয়? কৃষ্ণ। তাৰ পাছত শামুকৰ পেটত মণি মুকুতা থাকে বুলি কয়, আপোনাৰভাৱে জানে? শামুকটো কেলে মৰে? সাগৰৰ তলিৰ পৰা দাঙি কিয় অনা হয় তাক? কেৱল মুকুতাটোৰ কাৰণে। শামুকটোতো নমৰিলেহেঁতেন। শামুকটোৱে পেটত মুকুতাটো লৈ থকাৰ কাৰণে মানুহ নামৰ জীৱই গৈ সেই মুকুতাৰ লোভত শামুকটোক মাৰি পেলায়। আকৌ সেই মুকুতাটো আপুনি মই আঙুঠিত পিন্ধি থাকিলে আপুনি মই মৰিম নে নমৰিম? তাৰ উত্তৰটো দেখোন আমি বুজিয়ে পাওঁ। চিন্তা কৰিলে আমি উত্তৰখিনি এনেকৈয়ে পাম। গতিকে আমাৰ শাস্ত্ৰই কৈছে ৰাম নাম অভেদ কবচ। সেই অভেদ কবচ যদি পিন্ধা, তেতিয়াহ'লে এই সংসাৰৰ পৰা সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। এই ৰামে কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, উপজে আপুনি দেখা ভকতিৰ বল। কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, অৰ্থাৎ কৰ্ম মাৰ্গত আশ্ৰয় নকৰাকৈ, জ্ঞান মাৰ্গত আশ্ৰয় নকৰাকৈ কেৱল ৰাম নাম উচ্চাৰণ কৰি এটি জীৱই সমস্ত পুণ্যৰ গৰাকী হ'ব পাৰে। প্ৰমাণ আপোনাৰভাৱে পাইছে। মহাপাপী হৈও অজামিলে কেৱল কনিষ্ঠ পুত্ৰৰ নামহে গোটেই জীৱনটোত আশ্ৰয় কৰি আছিল, কিন্তু অত্যাচাৰী অধৰ্মী আছিল। হ'লেও অজ্ঞানবশত অজামিলে কনিষ্ঠ পুত্ৰৰ নাম লোৱাৰ চলেৰে ঈশ্বৰৰ নামকে আশ্ৰয় কৰি আছিল। 1 নম্বৰ। 2 নম্বৰতে দস্যু ৰত্নাকৰে অধৰ্মী অত্যাচাৰী হৈও মৰা আম মৰা আম মৰা আম বুলি কৈ থকাৰ অন্তত যেতিয়া ৰাম নাম আশ্ৰয় হ'ল, একো নকৰাকৈ, বাকী সমস্ত কৰ্মমাৰ্গ জ্ঞান মাৰ্গ আশ্ৰয় নকৰাকৈয়ে মৰা আমৰ বিপৰীতে যিদিনাই ৰাম নাম আশ্ৰয় হ'ল, সেইদিনাই তেৰা
মহৰ্ষি আদি কবি বাল্মীকিলে ৰূপান্তৰিত হৈ গ'ল। ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে, কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল। গো কোটি দানং গহনেশ কাশী, মাঘে পৰাগে যদি অল্প বাচি, সুমেৰু সমান সুবৰ্ণ দানং, ন তুল্যং গোবিন্দ নামং। এবাৰ কৃষ্ণ বুলি কোৱা, সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবা। মাধৱ গুৰুজনাই ক'লে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটো জনে সুঁৱৰি, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। কোনে লৈছিলে জ্ঞানে অজ্ঞানে? অজামিলে। অজ্ঞানবশত ভক্তি কৰিছিল। কংসই কেনেকৈ লৈছিল? কংসই এশৰণীয়া কেনেকৈ হ'ল? আপোনাৰ সবে জানে। বোলে কংস কেনেকৈ এশৰণীয়া? কংসই সাৰূপ্য মুকুতি পাইছে, পুতনাই জননী গতি পাইছে। গতিকে তেওঁলোকেও ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিছে কেনেকৈ? সিদ্ধান্ত দিছে, যিদিনাই কংসই নিজৰ ভগ্নী দৈৱকীক বসুদেৱৰ হাতত তুলি দিছে আৰু নিজেই ৰথৰ বাগজৰি ধৰি আগবঢ়াই থবলৈ গৈছে, যাওঁতেই আকাশবাণী শুনা পালে। কি বুলি? যে যি ভগ্নী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ, নিজকে পাহৰিছ মূৰ্খ কংস তই। সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে। আকাশবাণী শুনা পালে, চিন্তা কৰিলে, কৃষ্ণই মোক বধিব, তাৰ আগতে মই তাক মাৰিম। সেই দিনটোৰ পৰা কংসই কেৱল খাওঁতে, শুওঁতে, উঠোতে, বহোতে, খোজে কাটলে, বাক্য বচনে গমনে, সমস্ততে কেৱল কৃষ্ণ। সেইকাৰণে সেই ভক্তিৰ জৰিয়তে কংসই সাৰূপ্য মুকুতি পাইছে। এতিয়া আপুনি মই সেই ব্যৱস্থাটো পালন কৰিবলৈ চিন্তা কৰিব লাগিব। সেইদিনাৰ পৰা ছাত্ৰ অৱস্থাত বিদ্যালয়ত নাম লগাওঁতে সৰস্বতী পূজা খাইছোঁ, চাকৰি বাকৰি নাপায় দোকানেই হ'লোঁ, দোকান এখন দিলোঁ, ধন টকা পইচা আছিল কাৰণে দোকানখন দিলোঁ, গেলামালৰ দোকান, তাত লক্ষ্মী ফটোখনেই থাকে, গতিকে তাতে দিনে ৰাতিয়ে ধূপ জ্বলাই থাকোঁ। কোনোবাই গাড়ী গেৰেজ দিলোঁ, বিশ্বকৰ্মা ফটোখন থাকে, কাৰোবাৰ ঘৰত 3খনমান গাড়ী আছে, বছৰেকৰ মূৰত বিশ্বকৰ্মা পূজা ভাগেই পতা হয়। সেইখিনিলৈকে শাস্ত্ৰ অপৰাধ বুলি নাই কোৱা, কিন্তু অপৰাধ সেইডোখৰ পৰাহে আছে যিদিনা স্থায়ী আসনৰ সন্মুখত 7 বাৰ দণ্ডৱতে পৰি আমি এক ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰিলোঁ। স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। সেইদিনাৰ পৰা কিন্তু বাকীখিনি পাহৰিব লাগিব। সেইটোহে এশৰণৰ ব্যৱস্থা কৈছে। এতিয়া সেই এশৰণৰ ব্যৱস্থাটোকে শাস্ত্ৰই কৈছে একান্ত ভকত। এতিয়া 1 যুগ অন্ত সমান একান্ত, কান্ত মানে স্বামী, যাৰ স্বামী এজন সেইজনকে কোৱা হৈছে একান্ত ভকত। এতিয়া প্ৰমাণ এটা কৰি চাব পাৰোঁ। প্ৰমাণটো কেনেকৈ? যে এগৰাকী কন্যা আৰু এজন যুৱকে যৌৱনপ্ৰাপ্ত হৈ থাকোঁতে মাক দেউতাকে নকলেও হ'ব, ছোৱালী এজনী ভাল পা আকৌ, ল'ৰা এটা ভাল পা আকৌ, নকলেও হ'ব কোনো মাক দেউতাকে। মনে মনে মাক দেউতাকে গম নোপোৱাকৈ ছোৱালীজনীয়ে 5জন মানক ভাল পাই থাকে, আৰু ল'ৰাজনেও 4-5জন গৰাকী মানক মনে মনে ভাল পায়। এতিয়া কথাটো হ'ল, ভকতক সাক্ষী কৰি, সমাজক সাক্ষী কৰি, ভকতৰ আশীৰ্বাদ পুষ্ট হৈ সেন্দুৰ কেইজনৰ নামত লয়? এজনৰ নামত। আৰু স্বামীজনেও সেইগৰাকীকে ধৰ্মপত্নী বুলি স্বীকৃতি দিয়ে, সমাজৰ ভকতৰ আশীৰ্বাদ পুষ্ট হয়। সেইটোকে শাস্ত্ৰই কৈছে, প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব দাই লালুগুটি। এতিয়া প্ৰকৃতি মানে হ'ল আইগৰাকী, পুৰুষ মানে হ'ল বাপজন। এইটো আমাৰ সংসাৰৰ দৃষ্টি, বাকীখিনি আপোনাৰ সবে জানে যে সংসাৰৰ দৃষ্টিত প্ৰকৃতি মানে আইগৰাকী, পুৰুষ মানে হ'ল বাপজন। এতিয়া বাপজন আৰু আইগৰাকীয়ে প্ৰকৃতি পুৰুষ দুই যেতিয়া একমতি হ'ব, তেতিয়া সংসাৰখন সুন্দৰকৈ চলি থাকে, মানে দাইলালুগুটি সিজি থাকে। নহ'লে স্বামীজন যদি যায় এফালে, আইগৰাকী যদি যায় অন্য এফালে, তেতিয়াহ'লে আধা কেঁচা আধা সিজা দাইলালুগুটি খাব লাগিব। সেইটো আপোনাৰ সবে জানে। এতিয়া অন্য ফালে যোৱা নিয়মটো কোনটো? স্বামীজন চাকৰিত থাকে, আইগৰাকীয়ে সেই পুৰণা কেইজনলৈ যদি ফোন কৰি থাকে, তেতিয়াহ'লে যিদিনা স্বামীজনে আহি ধৰা পেলাব, সেইদিনা সুন্দৰ ঘৰখন ভাগি থান বান হৈ যায়।
স্বামীজনে কৰি থকা সেই পুৰণা কেইগৰাকীৰ লগত বাৰ্তালাপ পত্নীগৰাকীয়ে যদি ধৰা পেলায়, সেইদিনা মোক মা ঘৰত থৈ আহকগৈ এই বুলি কৈ কান্দি কাটি মুঠতে অকলে হ'লেও মাকৰ ঘৰলৈ গুচি যাব। তাৰপিছত কোৰ্ট কাছাৰী আদি কৰি গোটেই সংসাৰত বিশৃংখল এটা জীৱন। এতিয়া সেই পুৰণা কেইজনক যদি মনত ৰাখি থলে সংসাৰখনে আপোনাৰ মোৰ চেদেলি ভেদেলি হৈ যায়, তেতিয়াহ'লে স্বামীৰাম নেৰুৱাৰৰ চৰণ তোমাৰ বুলি কৈ সেই পুৰণা কেইজনক যদি সেৱা কৰি থাকোঁ, তেতিয়াহ'লে কৃষ্ণদেৱে কৃপা কৰিব নে সেইকেইজনে আহি আপোনাক মোক ৰক্ষা কৰিব? হৰি বিনে আচন্ত যতে নদেৱ আপোনাক ৰাখিবা নোৱাৰন্ত কেৱ। ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে যিমানবিলাক দেৱ দেৱতা আছে, সেইবিলাকে নিজকে কোনেও ৰক্ষা কৰিব নোৱাৰে। নহি আপোনাৰ পুৰি কালৰ ভয়ত, সিটোজনে আনক ৰাখি বেকক কেনবত। নিজৰ থকা ঠাইডোখৰো সেইসকলে ৰক্ষা কৰিব নোৱাৰে, কালৰ সোঁতত সকলো ধ্বংস হৈ যায়। কেৱল থাকে এক ঈশ্বৰ তত্ত্ব কৃষ্ণ। ভাগৱতে আমাক কেনেকৈ সিদ্ধান্ত দিছে। সেইকাৰণে আমি এশৰণীয়া হৈ শুদ্ধভাৱে ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ। বৰ্তমান পদচন্দই ইয়াৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰি আমাক উপদেশ প্ৰদান কৰিছে।